খবৰত লৈ আনিছো ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ 10 অক্টোবৰত ৰাজ্যত প্ৰায় 50,000 যুৱক যুৱতীয়ে ৰাজ্য চৰকাৰৰ চাকৰি নিযুক্তি পত্ৰ লাভ কৰিব আৰু সমান্তৰালভাৱে নতুনকৈ এডিআৰিৰ বিজ্ঞাপন মুকলি কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পুনৰ এতিয়া শিক্ষিত যুৱক যুৱতীসকল সাজু হওক ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ এতিয়া সাজু হওক নিযুক্তি পৰীক্ষা শীঘ্ৰেই হ'ব আৰু বিজ্ঞাপন মুকলি কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ লাখ লাখ যুৱতীৰ বাবে আহি গ'লে ডাঙৰ খবৰ 10 অক্টোবৰত 50,000 যুৱক যুৱতীয়ে লাভ কৰিব ৰাজ্য চৰকাৰৰ চাকৰি পুনৰ ৰাজ্যত ওলাব তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে চাকৰি সন্দৰ্ভত 10 অক্টোবৰত দিয়া হ'ব নিযুক্তি 40-50,000 যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি এই নিযুক্তি সম্পন্ন হোৱাৰ পিছতে পুনৰ ওলাব চাকৰিৰ বিজ্ঞাপন অহা বছৰ নৱেম্বৰ ডিচেম্বৰত ভিতৰত ওলাব এডিআৰিৰ পদ পুনৰ এডিআৰিৰ পদ মুকলি হ'ব ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত উল্লেখ কৰিছে এডিআৰিৰ পৰীক্ষাৰ বাবে সাজু হওক এতিয়া লাখ লাখ যুৱক যুৱতী ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত বহিবৰ বাবে সাজু হওক এতিয়া ৰাজ্যৰ লাখ লাখ যুৱক যুৱতী প্ৰতিগৰাকী যুৱক যুৱতীকে চাকৰি দিবৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুঠতে ৰাজ্যৰ পৰা নিবনুৱা সমস্যা দূৰীকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে আৰু কথামতে এতিয়া কাম আগবঢ়াইছে ৰাজ্য চৰকাৰখনে পুনৰ হাজাৰ হাজাৰ যুৱক যুৱতীক চাকৰি দিবৰ বাবে সাজু হৈছে 10 অক্টোবৰত ৰাজ্যৰ প্ৰায় 50,000 শিক্ষিত যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি পত্ৰ যিসকলে এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেওঁলোকে যিসকলে উত্তীৰ্ণ হৈছিলে তেওঁলোকৰ বাবে ভাল খবৰ নিযুক্তি পত্ৰ লাভ কৰিব অহা 10 অক্টোবৰত 40ৰ পৰা 50,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি পত্ৰ আৰু 10 অক্টোবৰত 40-50,000 যুৱক যুৱতীক চাকৰি দিয়াৰ সমান্তৰালভাৱে নৱেম্বৰত পুনৰ বিজ্ঞাপন মুকলি কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে বিজ্ঞাপন মুকলি কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে আমি পুনৰ জনাইছো নিশ্চিতভাৱে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এয়া ভাল খবৰ প্ৰতিখন ঘৰতে এজন ৰাজ্য চৰকাৰৰ চাকৰিয়াল থাকিব কোনো কাৰণত শিক্ষিত যুৱক যুৱতীসকলে ৰাজ্য চৰকাৰৰ চাকৰি পোৱা নাই বুলি তেওঁলোকে ঘৰত বহি থাকিব নালাগে কিয়নো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু 10 অক্টোবৰত প্ৰায় 40-50,000 যুৱক যুৱতীক চাকৰি দিবৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ 10 অক্টোবৰত প্ৰায় 50,000 যুৱক যুৱতীয়ে চাকৰি পোৱাৰ সমান্তৰালভাৱে নৱেম্বৰ মাহত পুনৰ এডিআৰিৰ বিজ্ঞাপন মুকলি কৰিব গতিকে যিসকল যুৱক যুৱতীয়ে পূৰ্বতে এই চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৰাজ্য চৰকাৰৰ তেওঁলোকে পুনৰ এতিয়া সাজু হওক পৰীক্ষাত বহিবলৈ সাজু হওক সকলো ধৰণৰ প্ৰস্তুতি অব্যাহত ৰাখক কিয়নো নৱেম্বৰত পুনৰ বিজ্ঞাপন মুকলি কৰি দিব ৰাজ্য চৰকাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আৰু এই সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম এতিয়াতো পদ এডিআৰিৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50,000 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰিৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰিৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50,000 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰিৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰিৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50,000 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰিৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰিৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50,000 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰিৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰিৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50,000 10 অক্টোবৰত নিযুক্তি হ'ব
আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰিৰ এডভাৰটাইজ ওলাব। এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব। এতিয়াতো পদ এডিআৰিৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব, যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব। প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব। আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰিৰ এডভাৰটাইজ ওলাব। এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব। এতিয়াতো এডিআৰিৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব, যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব। প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব। আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰিৰ এডভাৰটাইজ ওলাব। এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব। এতিয়াতো পদ এডিআৰিৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব, যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব। প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব। আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰিৰ এডভাৰটাইজ ওলাব। এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব।